প্ৰদ্যুৎ বৰদলৈয়ে যথেষ্ট ত্যাগ কৰি বিজেপিত আহিছে। তেওঁ বিজেপিত কিবা এটা পাব অহা নাই। তেওঁ এজন প্ৰেজেন্ট এমপি, আৰু এই এমপি জনে আমাৰ অনুগ্ৰহত হোৱা এমপি নহয়। তেওঁ নিজে এমপি হৈছিলে, 3.5 বছৰ তেওঁৰ কাৰ্যকাল বাকী আছে। মই নাভাবো বিজেপিয়ে তেওঁক কিবা এটা দিছে বুলি, বৰঞ্চ বিজেপিত আহি তেওঁ পাই থকা বস্তু এটা ত্যাগ কৰিছে। সেইকাৰণে আমাৰ কোনো কাৰ্যকৰ্তাই, আজি মই দিছপুৰৰ আমাৰ পাৰিষদসকলৰ লগতো বহিছো, খুব সুন্দৰভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই প্ৰদ্যুৎ বৰদলৈক সহযোগিতা কৰিব, আৰু তাত মই কোনো ধৰণৰ শংকা আৰু সন্দেহ দেখা নাই। দিছপুৰৰ আটাইকেইজন কাউন্সিলৰ 4টা বজাত মোক ঘৰত লগ কৰিব আহিব, আৰু তেওঁলোক যথেষ্ট হেপী যে দলৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব পাবে। কাৰণ প্ৰদ্যুৎ বৰদলৈক আমি দলৰ স্বাৰ্থত টিকট দিছো, আৰু দলৰ হৈ তেওঁলোকে এটা দায়িত্বপূৰ্ণ কাম কৰিব পাৰিব। গতিকে আমাৰ বিজেপিত কোনেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্তত প্ৰত্যাহ্বান নজনায়।